নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আছোঁ ময়ো ভালে আৰু আজিও দুটামান কথাৰ কাৰণে আহিলোঁ আপোনালোকৰ মাজলৈ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব ফাকুৱাৰ দিন অহাকালি আৰু পৰহিলে ফাকুৱা আৰু বিভিন্ন ঠাইত আজিৰ পৰা ফাকুৱাৰ বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা হৈছে আৰু বহু ঠাই বিশেষে 3 দিন 4 দিন তেনেধৰণে ভিন্ন ভিন্নকৈ পাতি থকা হয় ফাকুৱা আৰু ফাকুৱা উৎসৱৰ লগত জড়িত হৈ বিভিন্ন ধৰণৰ প্ৰবাদ আছে কি কাৰণে ফাকুৱা পালন কৰা হয় কি কাৰণে আমি হোলী পালন কৰোঁ বা কি ধৰণৰ ৰঙৰ উৎসৱ পালন কৰা হয় এনেকুৱা ধৰণৰ বহুত প্ৰবাদ আছে আচলতে নিৰ্দিষ্ট এটা আমি ক'ব নোৱাৰোঁ যে এই কাৰণেই আমি ফাকুৱা পালন কৰা হয় বা এই কথাটোৰ কাৰণেহে আমি ফাকুৱা পালন কৰোঁ বা ফাকুৱা উৎসৱ আমি মানো তেনেকুৱা ধৰণৰ কোনো নিৰ্দিষ্ট এটা আচলতে নহয় আৰু বিভিন্ন ধৰণৰ ধৰ্মগ্ৰন্থ বা বিভিন্ন ধৰণৰ প্ৰবাদ অনুসৰি বিভিন্ন ধৰণৰ বেলেগ বেলেগ কথা আছে আৰু তাৰে মাজৰ দুই এটা আপোনালোকৰ মাজতো আজি ক'বলৈ চেষ্টা কৰিম আৰু লগতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে পৰহি মানে 15 তাৰিখ 15 মাৰ্চ শনিবাৰ পৰহিলে মূল ফাকুৱা দিনা অসমত যোনদিনা মূল ফাকুৱা খেলা হয় সেইদিনা মই দৰং জিলাৰ নামখলাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত মোক নিমন্ত্ৰণ জনাইছে তেওঁলোকে দুই এটা এনেকুৱা ধৰণৰ কথা পাতিবলৈ আপোনালোকৰ সৈতে গতিকে সকলোকে মই এই ভিডিঅ'ৰ যোগেদি নিমন্ত্ৰণ জনাইছোঁ যিসকল লোক দৰং জিলাৰ হয় যিসকল লোক নামখলাৰ ওচৰে পাজৰে হয় তেওঁলোকক মই নিমন্ত্ৰণ জনাইছোঁ 1 বজাৰ পৰা তেওঁলোকে দিনৰ সভাখন অনুষ্ঠিত কৰিব আৰু ময়ো আশা কৰিছোঁ মই সেই সময়তে উপস্থিত হ'মগৈ আৰু আপোনালোকৰ মাজত অকণমান কথা পাতিবলৈ মোৰ ফালৰ পৰা চেষ্টা কৰিম কিন্তু যিহেতু যথেষ্ট ডাঙৰ এখন অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে গতিকে মই আশা কৰোঁ আপোনালোকৰ লগত লগ পাই বা আপোনালোকৰ সৈতে কথা পাতি খুব বেছি ভাল লাগিব হোলীৰ বিষয়ে দুই এটা কথা পাতিম ঠিক তেনেকৈ হনুমান চালিচাৰ ওপৰত কথা পাতিম বা কেনেধৰণে কি কথাখিনি বিস্তৃতভাৱে এতিয়া ভিডিঅ'ত মই কেৱল অকণমান সময় পাওঁ আপোনালোকৰ লগত কথা ক'বলৈ প্ৰত্যেক দিনে বেলেগ বেলেগ অকণ কওঁতে মানে বিষয়টো বেলেগ বেলেগ হৈ যায় কিন্তু তাত মই অকণমান সময় পাওঁ আপোনালোকৰ লগত কথা পাতিবলৈ বা আপোনালোকৰ গোটেই কথাখিনি জনাবলৈ গতিকে যিসকল লোক নামখলাৰ ওচৰে পাজৰে হয় তেওঁলোকক মই এই ভিডিঅ'ৰ যোগেদি পুনৰবাৰ নিমন্ত্ৰণ জনাইছোঁ তেওঁলোক আহিব লগতে ময়ো গৈ খুব বেছি ভাল লাগিব গতিকে আহিব হোলী খেলিব পাৰিম একেলগে আৰু এতিয়া মই কওঁ যে হোলী কিয় পালন কৰা হয় ৰঙৰ উৎসৱ ফাকুৱা কিয় পালন কৰা হয় এতিয়া ফাকুৱাৰ লগত জড়িত হৈ মই কৈছোঁ যে বিভিন্ন ধৰণৰ প্ৰবাদ আছে কিন্তু হোলী শব্দটো কেনেকৈ আহিল সেই কথাটো মই আপোনালোকক প্ৰথমতে ক'বলৈ আৰম্ভ কৰিছোঁ যে হোলীৰ লগত জড়িত হৈ বিষ্ণু কৃষ্ণ বা ঠিক তেনেধৰণে প্ৰহ্লাদ হিৰণ্যকশিপু এনেকুৱা ধৰণৰ যিসকলৰ কথা জড়িত হৈ আছে সেই বিষয়টো প্ৰথমতে মই উল্লেখ কৰিম আপোনালোকে জানে যে হিৰণ্যকশিপু এজন ডাঙৰ দৈত্য আছিল আৰু সেই হিৰণ্যকশিপুৰে কোনো কাৰণে ভগৱান বিষ্ণুক মানিবলৈ চেষ্টা কৰা নাছিল বা মানি লোৱা নাছিলে আৰু তেখেতৰ পুত্ৰ আকৌ আছিল প্ৰহ্লাদে আকৌ সৰুৰে পৰা জন্মৰে পৰা কেৱল বিষ্ণুক আৰাধনা কৰিছিলে আৰু বিষ্ণুক তেওঁ ভাল পাইছিলে খুব বেছি তেওঁ নিজৰ আৰাধ্য দেৱতা হিচাপে তেওঁ কেৱল বিষ্ণুকে মানি লৈছিলে কিন্তু সেই কথাটো হিৰণ্যকশিপুৱে ভাল পোৱা নাছিল কাৰণ হিৰণ্যকশিপুৰ আত্মীয় হিৰণ্যাক্ষক আকৌ বিষ্ণুৰ দ্বাৰা মৃত্যুবৰণ কৰিছিল গতিকে হিৰণ্যকশিপুৰে কোনো কাৰণে বিষ্ণুক ভাল পোৱা নাছিল গতিকে প্ৰহ্লাদ হৈ নিজৰ পুত্ৰ হৈ যে বিষ্ণুক মানে আৰাধ্য কৰে সেই কথাটো হিৰণ্যকশিপুৱে কোনো কাৰণে ভাল পোৱা নাছিল আৰু এটা সময়ত এনেকুৱা হৈছিল যে নিজৰ পুত্ৰকে তেওঁ মাৰিবৰ কাৰণে হিৰণ্যকশিপুৱে বহুত বেছি চেষ্টা কৰিছিল আৰু যিমান যি চেষ্টা কৰিও অৱশেষত যে কোনো কাৰণে ফল নধৰিলে তেওঁ মাৰিব নোৱাৰিলে নিজৰ পুত্ৰক একেবাৰে অৱশেষত তেওঁ এটা উপায় ল'লে হিৰণ্যকশিপুৰ ভনীয়েক হোলিকা কথাটো শুনি ল'ব ভালকে হিৰণ্যকশিপুৰ ভনীয়েক হোলিকাক তেওঁ মাধ্যম হিচাপে ব্যৱহাৰ কৰিলে কাৰণ হোলিকাই এটা বৰ পাই থৈছিল যে হোলিকাই কোনো কাৰণে জুইত দাহন নহয় গতিকে হোলিকাৰ জৰিয়তে প্ৰহ্লাদক মাৰিবলৈ হিৰণ্যকশিপুৱে চেষ্টা কৰিলে হোলিকাৰ কোলাত প্ৰহ্লাদক লৈ জুই লগাই দিছিলে যাতে হোলিকাই যিহেতু বৰ পাই থৈছিলে হোলিকাৰ যিখন চাদৰ এখন পাই থৈছিলে বা এখন কাপোৰ তেওঁ বৰদান হিচাপে পাইছিলে যিখন তেওঁ যদি মেৰিয়াই লয় তেওঁ কোনো কাৰণে তেখেতৰ জুয়ে তেওঁ একো কৰিব নোৱাৰে হোলিকাক গতিকে হিৰণ্যকশিপুৰে সেইটো এটা উত্তম মাধ্যম হিচাপে ব্যৱহাৰ কৰিলে আৰু প্ৰহ্লাদক হোলিকাৰ কোলাত বহুৱাই জুই লগাই দিলে আৰু হিৰণ্যকশিপুৱে জানিছিলে যে প্ৰহ্লাদৰ মৃত্যু হ'ব আৰু হোলিকাৰ কোনো কাৰণে মৃত্যু নহয় কাৰণ তেওঁ কোনো কাৰণে জুয়ে তেওঁক অপকাৰ কৰিব নোৱাৰে কিন্তু প্ৰহ্লাদে যেতিয়া হোলিকাৰ কোচত
কোলাত জুই লাগি আছিল তেতিয়াও কেৱল বিষ্ণুক আৰাধনা কৰি আছিল আৰু বিষ্ণুক যেতিয়া আৰাধনা কৰি আছিলে তেতিয়া হোলিকাৰ যিখন কাপোৰ পিন্ধি ল'লে বা লগাই ল'লে তেওঁক জুয়ে নুপুৰে সেই কাপোৰখন গৈ প্ৰহ্লাদৰ গাত পৰিল আৰু ঠিক তেনেকে হোলিকাৰ মৃত্যু হ'ল আৰু প্ৰহ্লাদৰ মৃত্যু নহ'ল গতিকে এই কথাটো যেতিয়া হোলিকাই বুজি পালে মৃত্যুৰ আগে আগে তেতিয়া ক্ষমা ভিক্ষা মাগিলে প্ৰহ্লাদৰ ওচৰত আৰু প্ৰহ্লাদে তেতিয়া ক'লে যে হোলিকা দাহন হিচাপে এটা গোটেই পৃথিৱীত এটা দিন পালন কৰা হ'ব ফাগুন মাহৰ পূৰ্ণিমা যোনদিনা হ'ব ফাগুন আৰু চ'তৰ পূৰ্ণিমাৰ সময়ত হোলিকা দাহন কৰা হ'ব আৰু তেতিয়া পাই সেই যে হোলিকা নামৰ দৈত্যগৰাকীৰ মৃত্যু হ'ল সেইটো কাৰণে হোলী পালন কৰা হয় বিভিন্ন ধৰণৰ ফূৰ্তি ফাৰ্তাৰ মাজেৰে বিভিন্ন অসমত আৰু এইটো প্ৰবাদ আছে যে হোলী পালন কৰা হয় ঠিক তেনেকে আৰু এটা প্ৰবাদ আছে যে শ্ৰীকৃষ্ণৰ ৰূপটো আপোনালোকে জানে যে শ্ৰীকৃষ্ণ শ্যাম বৰণীয়া মানে অলপ নীলা বৰণীয়া এতিয়া শ্ৰীকৃষ্ণৰ প্ৰেমিকা হ'ল ৰাধা শ্ৰীকৃষ্ণ আৰু ৰাধাৰ প্ৰেমৰ কথা আপোনালোকে জানে গতিকে এতিয়া ৰাধাটো দেখিবলৈ খুব ধুনীয়া এতিয়া যেতিয়া ৰাধা আৰু কৃষ্ণৰ মাজত প্ৰেম হৈছে তেওঁলোকৰ সেই সময় সেই বয়স হৈছে প্ৰেমৰ তেতিয়া কৃষ্ণই আহি মা যশোদাক কৈছে যে ৰাধা দেখিবলৈ ইমান ধুনীয়া আৰু মই দেখিবলৈ শ্যাম বৰণীয়া বা মই অকণমান ক'লা ৰঙৰ গতিকে তেওঁ অকণমান সংকোচ কৰে মানে ৰাধাৰ ওচৰত তেতিয়া যশোদাই কৃষ্ণক কৈছিলে ধেমালিতে কথাটো কৈছিল যে তুমিও ৰাধাৰ গাত ৰং সানি দিয়া যাতে তোমাৰ সৈতে একে হৈ যায় বা ৰাধাৰ গাত ৰং সানি দিয়া আৰু সেই কথাটোক শ্ৰীকৃষ্ণই খুব আমোদ পাইছিলে আৰু তেতিয়াৰ পৰা মানে সেই সময়তে শ্ৰীকৃষ্ণই ৰাধা আৰু গোপীসকলৰ মাজত এই ৰঙৰ খেলা খেলিছিল বা ৰং লগাই দিছিলে আৰু তেতিয়াৰ পৰাও ফাকুৱা উৎসৱ পালন কৰা হয় বুলি কোৱা হয় ঠিক তেনেধৰণে আৰু এটা ঘটনা আছে যে শিৱই যেতিয়া তপস্যাত আছিলে তেতিয়া পাৰ্বতীয়ে শিৱক পাবৰ কাৰণে বহুত বেছি কষ্ট কৰিও শিৱৰ তপস্যা ভাঙিব পৰা নাছিল অৱশেষত তেওঁ দেৱতাসকলৰ ওচৰ পাইছিলেগে যাতে শিৱৰ তপস্যা ভাঙিব পাৰে আৰু শিৱই পাৰ্বতীক পত্নী হিচাপে গ্ৰহণ কৰে কিন্তু সেই কথাও মানে এনেকুৱা হৈছিলে যে অৱশেষত এজন দেৱতা কামদেৱে দেৱতাসকলে মানে ইন্দ্ৰই কামদেৱক পঠাইছিলে যে শিৱৰ যাতে মানে তপস্যাটো ভংগ হয় ধ্যানটো ভংগ হয় আৰু কামদেৱে ঠিক তেনেধৰণে শিৱৰ তপস্যা ভাঙিবলৈ সক্ষম হৈছিলে আৰু যেতিয়া শিৱ ক্ৰোধ হ'ল শিৱৰ খং উঠিল তেতিয়া শিৱই নিজৰ যি ত্ৰিনয়ন তিনিটা চকুত শিৱৰ থাকে না ত্ৰিনয়ন গতিকে যিটো ৩ নম্বৰ চকুটো খুলি নিজৰ সেই চকুটোৰ দ্বাৰা কামদেৱক ভস্ম কৰিছিলে বা ধ্বংস কৰিছিলে মাৰিছিলে ঠিক তেনেধৰণে যেতিয়া কামদেৱ ধ্বংস হ'ল তেতিয়া কামদেৱৰ পত্নীয়ে খুব বেছি কাকুতি মিনতি কৰিছিল শিৱক আৰু অৱশেষত শিৱই কামদেৱৰ পত্নীৰ কথাত সন্তুষ্ট হৈ কামদেৱক আকৌ পুনৰ জন্ম দিলে আৰু সেই সময়তে যেতিয়া এগৰাকী দেৱতা আকৌ পুনৰ জন্ম পালে বা দেৱতাৰ তেওঁ আকৌ জন্ম লাভ কৰিবলৈ সক্ষম হ'ল তেতিয়া দেৱতাসকলৰ মাজত এক ৰঙৰ উৎসৱ পালন কৰা হৈছিল ঠিক তেনেকৈ আকৌ ফাকুৱা উৎসৱ পালন কৰা হয় বুলি এক প্ৰবাদ আছে গতিকে বিভিন্ন ধৰণৰ কথা ঠিক তেনেধৰণে আমাৰ যিটো ৰাধা কৃষ্ণৰ প্ৰেম কাহিনীৰ লগত জড়িত হৈ দৌল উৎসৱ পালন কৰা হয় তেনেকৈ আমাৰ অসমৰ বিভিন্ন ঠাইত আমাৰ অসমত বা শ্ৰীমন্ত শংকৰদেৱে ভাৰতৰ যেতিয়া গোটেই বিভিন্ন ঠাই ঘূৰি হোলীৰ কথাবিলাক গম পাইছিলে ফাকুৱাৰ কথাবিলাক গম পাইছিলে তেতিয়া তেওঁ প্ৰথমতে আহি অসমৰ বৰদোৱাত হোলীৰ মানে ফাকুৱা প্ৰথম আৰম্ভ কৰিছিল ঠিক তেনেকৈ বৰপেটাতো মথুৰা দাস বুঢ়া আটাই আৰম্ভ কৰিছিলে হোলী প্ৰথাটো আৰু ঠিক তেতিয়াৰ পৰা অসমতো বিভিন্ন ধৰণৰ ঠাইত বিভিন্ন বেলেগ নিয়ম কানুনৰ মাজেৰে হোলী পালন কৰা হয় আৰু ঠিক তেনেকৈ আপোনালোকে জানে যে বৰপেটাত খুব ধুনীয়াকৈ হোলী আজিৰ পৰা আৰম্ভ কৰা হৈছে 4 দিনীয়া কাৰ্যসূচীৰে বৰপেটাতো কাৰ্য আৰম্ভ কৰা হৈছে ইফালে উত্তৰ গুৱাহাটী দৌল গোবিন্দ মন্দিৰ আৰু ঠিক তেনেকৈ দৰং জিলাৰ বিভিন্ন ঠাইত দৌল উৎসৱ পালন কৰা হয় শ্ৰীকৃষ্ণক এখন দোলাত উঠাই মানে দোলাৰ দৰে দৌলৰ দৰে এক দোলাত উঠাই তেওঁক ধুনীয়াকৈ ঘূৰোৱা হয় তেওঁক বাহিৰলৈ অনা হয় শ্ৰীকৃষ্ণক গোসাঁইক ওলাই অনা হয় ঠিক তেনেকৈ গোসাঁই ফুৰোৱা এটা নাম আছে আমাৰ ইয়াতো তেনেকৈ ধৰণে গোসাঁই ফুৰোৱা বুলি কোৱা হয় গোসাঁইক লৈ তেনেকৈ সকলোৱে উলহ মালহেৰে ওলাই যায় ফাকু খেলে ৰং বিৰঙৰ উৎসৱ পাৰ্বণ পালন কৰে আৰু বিভিন্ন ধৰণৰ কথা আছে হোলীৰ লগত জড়িত হয় যে হোলীয়ে আমাৰ মাজত সম্প্ৰীতিৰ বাৰ্তা আনে ইজনে সিজনক ৰঙৰ মাজত যেতিয়া ধৰিব নোৱাৰা হৈ যাওঁ
আপুনিও একে ময়ো একে ৰঙৰ মাজত গতিকে আপুনি ধনী নে আপুনি দুখীয়া আপোনাৰ অহংকাৰ আছে নে আপোনাৰ নাই কোনো কাক ধৰিব নোৱাৰা হৈ যায় এইটোৱে হৈছে এক সম্প্ৰীতিৰ বান্ধোন আৰু এইবিলাক বেয়া শক্তিবিলাক দূৰ কৰিবৰ কাৰণে আচলতে হোলী পালন কৰা হয় গতিকে হোলীৰ লগত জড়িত হৈ বহুত কেইটা কথা আছে তাৰ মাজত দুই তিনিটা ক'বলৈ চেষ্টা কৰিলো আৰু তেনেকৈ পুতনা ৰাক্ষসীৰ লগতো কিবা এনেকুৱা ধৰণৰ কথা প্ৰবাদ আছে সেইখিনি কথা মই নাম খোলাত যেতিয়া যাম আপোনালোকৰ মাজত ক'ম এতিয়া যিহেতু সময় কম 10 মিনিটৰ ভিতৰতে ভিডিঅ'টো শেষ কৰিব লাগিব গতিকে এইখিনি কথা ক'লো আৰু বৰপেটালৈ নিমন্ত্ৰণ আছিল এইবাৰলৈ যাব নোৱাৰিলো গতিকে বৰপেটাৰ যিসকল লোকে মোক নিমন্ত্ৰণ কৰিছিল তেওঁলোকৰ ওচৰত পুনৰ মই ক্ষমা বিচাৰিছো যে মই যাব নোৱাৰিলো গতিকে পিছত কেতিয়াবলৈ আকৌ মই দৌল চাবলৈ যাবলৈ চেষ্টা কৰিম আৰু সদ্যহতে মই 15 মাৰ্চ তাৰিখে এই শনিবাৰে আজি বৃহস্পতিবাৰ শুক্ৰ শনি পৰহিলে মই নামখলালৈ যাম গতিকে সকলোকে নিমন্ত্ৰণ জনাইছো সকলোৰ লগত একেলগে কথা পাতিম গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছো আশা কৰোঁ আপোনালোকে হোলীৰ বিষয়ে সম্পূৰ্ণ কথাখিনি আজি জানিবলৈ পাৰিলে আৰু যদি কিবা ভুল কৰিছো বা ভুল কথা কৈছো আপোনালোকে ক্ষমা কৰি দিব আজিলৈ এৰিছো ধন্যবাদ ভালে থাকিব